কাপোৰ এযোৰ ৰেডি কৰাৰ আগত বহুখিনি কষ্ট লুকাই থাকে আৰু প্ৰাইজ অনুযায়ী আমি দহিসমূহ কৰি দিওঁ বা ধৰক ব্লাউজৰ ডিজাইন বা সমস্তখিনি প্ৰাইজ মতেহে কৰি দিওঁ কাৰণ একেবাৰে কম মূল্যৰ পৰা হয় কাৰণ সকলোৱে ধৰক সকলোখিনি নোৱাৰে গতিকে সেই হেতুকে দহিৰ ক্ষেত্ৰতো যাক যেনেকৈ লাগে কাৰোবাক মণি দি লাগে কাৰোবাক বিটছ লাগে কাৰোবাক এনে লাগে নৰ্মেল দহি সেই হিচাপত দিয়া হয় আৰু ব্লাউজো ঠিক তেনেকৈ যাক যেনেকুৱা ডিজাইন লাগে চিম্পুলৰ পৰা আদি কৰি সেইমতে দিয়া হয় এতিয়া যিসকলে কামটো কৰে তেওঁলোকেহে কষ্টটো বুজি পায় আৰু যিসকলে ব্লাউজ চিলাই শিকিব আহে বা তেওঁলোকে কিন্তু কেতিয়াও নকয় যে দাম বহুত হ'ল বা তেনেকুৱা ধৰণৰ বা যিসকলে আগতে তেনেকুৱা মনোভাৱ এটা আছিল শিকি পেলাই গম পায় যে সঁচাকে কামটোত কিমানখিনি কষ্ট আছে আচলতে মুখৰ কথা নহয় বহুতে ভাবে অফলাইন ক্লাছতে হওক অনলাইন ক্লাছতে হওক সময় লাগিব ধৈৰ্য লাগিব আৰু নিজৰ ইচ্ছা লাগিব ব্লাউজ এটা পাৰফেক্ট হ'বৰ কাৰণে খুব কম হ'লেও 15টা বা 10টা ব্লাউজ চিলাব লাগিব তাৰ পিছতহে পাইপিং বা ধৰক চিলাইবোৰ যদি কোনোবাই চিলাই একেবাৰে মেচিনত বহিব নাজানিছিল তেওঁলোকৰতো চিলাইটো চিধা হওঁতে বা ধৰক ঠিক হওঁতে অকমান সময়ৰ প্ৰয়োজন হয় তেনে ক্ষেত্ৰত যদি ভাবে যে আজি মই ব্লাউজ কাটিংটো শিকিলো আজি কাটিব শিকিলো কাইলৈৰ পৰা মই পুৰা একদম চিলাব পৰা হৈ গলো ইমানখিনি ইজি নহয় জোখমাখ সমস্তখিনি লৈ এটা পাৰফেক্ট ব্লাউজ চিলাবৰ কাৰণে আচলতে ইমানখিনি সহজ নহয় আৰু প্ৰত্যেকজন টেইলৰে হওক বা যিয়ে নহওক তেওঁলোকে কেতিয়াও নাভাবে যে মই ব্লাউজটো পাৰফেক্ট চিলাওঁ ময়ো নাভাবো কাৰণ শিকি সদায় আছো আৰু যিমান পাৰফেক্ট কৰিব পাৰো বা যিমানে আমি চিলাই গৈ থাকো কাম কৰি গৈ থাকো তেতিয়া আচলতে আমাৰ হাতৰ কামবোৰ পাৰফেক্ট হৈ গৈ থাকে সমস্যা প্ৰত্যেকৰে হয় এনেকুৱা নহয় যে কোনোবা এগৰাকী টেইলৰ বা ময়ে ধৰক শিকাইছো তাৰ মানে মোৰ ভুল নহয় ভুল হ'ব পাৰে ভুল হোৱাটো স্বাভাৱিক কথা কাৰণ যেতিয়া বহুত বেছি অৰ্ডাৰ থাকে ব্লাউজ চিলাও বা দিও ইমাৰ্জেঞ্চি হলে পটাপট চিলাই দিও তেতিয়া কিবা এটা সামান্য খুটি নাটি প্ৰত্যেকৰে ৰ'ব পাৰে কিন্তু সেই বস্তুটো যিগৰাকী কাষ্টমাৰ তেওঁ ক'ব লাগিব যে এইটো সমস্যা পাইছো তেতিয়া ঠিক কৰি দিবৰ কাৰণে সমাধানো আমাৰ ওচৰত থাকে গতিকে তেনেকুৱা ক্ষেত্ৰ কোনো মানুহে 100% শুদ্ধ নহয় কোনো ক্ষেত্ৰত আৰু নিজকে জানো বুলি সকলো কেতিয়াও ভাবিব নালাগে আমি শিকি আছো মৃত্যুৰ সময়লৈকে আমাৰ শিকাৰ মানে শেষ নাই গতিকে তেনেকুৱা কথা কিছুমান মানুহ লগ পাওঁ জীৱনত আচলতে কাটিং সূত্ৰেই হওক বা কাষ্টমাৰ হিচাপেই হওক কিছুমান মানসিকতা দেখি পেলাই আচৰিত হওঁ আচলতে তেওঁলোকে গম নোপোৱাকৈয়ে তেওঁলোকৰ ঠেক মানসিকতাটোৰ পৰিচয় দি থৈ যায় একো নাই তেনেকৈও আমি মানুহ চিনো বুজো নহয়নে সেইটো কথা আৰু কাটিং শিকাৰ ক্ষেত্ৰত অফলাইনতে হওক অনলাইনতে হওক ধৈৰ্য লাগিব আৰু অকমান আপোনালোকৰ নিজৰো আগ্ৰহ লাগিব যিসকলে শিকিব বিচাৰে এদিনতে পাৰফেক্ট হোৱা বস্তু কিন্তু নহয় এই কাটিং বা টেইলৰিংটো সেই কথাটো কৈ দিছো আৰু অনলাইন ক্লাছতো মই লাহে ধীৰে গৈ থাকো ইমান ইমাৰ্জেঞ্চি বা জোৰ জবৰদস্তি দুমহীয়া কোৰ্চ বুলি যদিও কৈছো কোনোবাটো এবছৰো হ'ল কিন্তু মই ডিজাইন দিবৰ কাৰণে সাহস কৰিব পৰা নাই কাৰণ যেতিয়া মই চিম্পুলটো একেবাৰে নেদেখো পাৰফেক্ট নেদেখালৈকে মই ডিজাইনত হাত নিদিওঁ চিম্পুল ডিজাইনবোৰ দিওঁ কিন্তু যিখিনি ডিজাইন মই জানো যে এইখিনি পাৰফেক্ট হোৱাৰ পিছতহে চিম্পুল ব্লাউজটো ডিজাইনখিনি দিব পৰা যায় এটা ঘৰুৱা পৰিৱেশৰ দৰে মই ক্লাছসমূহ কৰোঁ কোনোদিন ভবা নাই যে এইটো ব্যৱসায় মাধ্যম মই দুমহীয়া কোৰ্চটো কৰিছোঁ অনলাইনত 2 মাহতে শেষ হ'ব লাগিব বা প্ৰত্যেক দিনে কোনোবাই পাৰিছে নোৱাৰিছে নাই মই ভিডিঅ'সমূহ দিয়াটো বা ক্লাছটো দিয়াটো মোৰ উদ্দেশ্য তেনেকে কোনোদিন ভবা নাই বা অফলাইনতো কোনোদিন মই এনেকৈ ভবা নাই যে এমাহত ইমানখিনি পইচা গতিকে ঠিক একদম সময়ে 12 দিন হৈছে মই পইচা লৈছো বা এমাহ হৈছে পইচা লৈছো সেইটো আচলতে মই কোনোদিন ভবা নাই বা তেনেকুৱা ধৰণৰ এটা মেন্টেলিটিৰ মানুহ মই নহয় কিন্তু যেতিয়া সহজভাৱে লোৱাৰ পিছত ধৰক যেতিয়া মই তেনেকে ভাবো যে পাৰক শিকক আগুৱাই যাওক বা নিজৰ ব্লাউজটো নিজে চিলাওক 2 পইচা উপাৰ্জন কৰক ছোৱালীখিনি ঘৰত এনে নাথাকক যেতিয়া এইবোৰ মানসিকতা লৈ পেলাই শিকাও তাৰ পিছত যেতিয়া তেনেকুৱা ধৰণৰ মনৰ ভাৱ দেখিবলৈ পাওঁ কিছুমান নিকৃষ্ট তেতিয়া খুব বেয়া লাগে এনেকুৱা ভাৱ হয় যেন অকলে নিজে ভাল মানসিকতা লৈ থাকি লাভ নাই যদি আমাৰ সন্মুখৰ বা ওচৰ পাজৰৰ বা ঠাইখিনিৰ মানসিকতা ভাল নহয় সেইটো কথা আৰু মই আপোনালোকক দেখুৱাই দিছো দহি কেনেকে গুঠিব লাগে এইটো দহি চিম্পুলটোৱে দেখুৱাই দিছো মণি দি গুঠা বিটছৰ দহি যদি লাগে জনাব মই আনিম
বিটছটো বাৰু অকণমান কম চলে কাৰণ তাত প্ৰাইচটো যিহেতু হাই হৈ যায় সেই হেতুকে, আৰু নৰ্মেল এনেকুৱা কাপোৰবোৰত বিটছ দিয়াতকৈ এনেকৈ এইটো দহিয়ে ভাল লাগে। কিন্তু যেতিয়া মই নিজে কাষ্টমাইজ কৰা কাপোৰসমূহ ৰেডি কৰিম বা ফেব্ৰিক কৰা কাপোৰ আপোনালোকে দেখিব, তাত মই বিটছৰ দহি আপোনালোকক দেখুৱাম। আশা কৰোঁ ভাল পাইছে। পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰে।